ৰেচন কাৰ্ড বনোৱাৰ নামত দৰিদ্ৰ পৰিয়ালৰ পৰা ধন সংগ্ৰহ অসাধু চক্ৰৰ সমবায় এজেণ্টকে ধৰি এটা চক্ৰই দৰিদ্ৰ হিতাধিকাৰীৰ পৰা সংগ্ৰহ কৰিছে ধন। প্ৰতিটো পৰিয়ালক ৰেচন কাৰ্ড প্ৰদানৰ নামত 1000ৰ পৰা 2000 টকা সংগ্ৰহ কৰিছে সমবায় এজেণ্টে। একাংশ ভুক্তভোগীয়ে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। ধন আদায়ৰ ৩-৪ মাহৰ পিছতো হিতাধিকাৰীৰ ৰেচন কাৰ্ড লাভ নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নীতি বহিৰ্ভূতভাৱে ধন সংগ্ৰহ কৰা চক্ৰটোক কৰায়ত্বৰ বাবে ভুক্তভোগীয়ে আৰক্ষী প্ৰশাসনক দাবী জনাইছে। চাউল কাৰ্ড এতিয়া যিমান আমি সবে বিয়া পাতিলোঁ বা নতুন বোৱাৰী যিমানখিনি আহিছে চৰকাৰেও আমাকতো নাম ভৰ্তি কৰিবলৈ ইয়াত এজেণ্টকেইটা নাম ভৰ্তি কৰিবলৈ নিদিয়ে। এই নতুন এতিয়া পুৰণা লিষ্টত যোনটো কাৰ্ড আহিছে আকৌ এতিয়া বোৱাৰীখিনি ক'ৰবাত গ'লে মানে চাউল কাৰ্ডটোৱে দৰকাৰ হয়। এপ্লাই আমিতো ময়ো দিছোঁ। মই চাউল কাৰ্ড এতিয়া নাম ভৰাবলৈ 1500 টকা দিছিলোঁ। আমাৰ সেনেকুৱা 15 কাৰ্ড দিয়া এতিয়া 3 মাহ মানেই হ'ল। আজিলৈকে চাউল কাৰ্ড অকল দিম কৈ থাকে, দিয়া নাই এজেণ্ট। আমাৰ এতিয়া 6 ঘৰমান আমি চাউলৰ কাৰ্ডৰ কাৰণে পইচা দিছোঁ 1500 মান। এজনক দিছোঁ, বেলেগ ভাগ কৰিবলৈ আকৌ। তাৰপিছত এতিয়া লাগে নহয়, আয়ুষ্মান কাৰ্ড নাই ওলোৱা। মানুহজনী ভাগৰ ক'ৰবাত গ'লে মানে এতিয়া অৰুণোদয় পাবলৈ হ'লেও চৰকাৰে কৈছে যে চাউল কাৰ্ডটো লাগিব। চাউল কাৰ্ড আমাৰ নিজৰ আছে, বুঢ়া কালত আছে, বুঢ়া ঘৰত আছে। আমাৰ নাম উঠিছে। আমাৰ মানুহজনী এতিয়া যোন নতুন বোৱাৰীখিনি গোটেই ইয়াত আছে, কাৰো